নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। SBI ফালৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। এইখিনি পোষ্টত বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু লগতে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, এপ্লিকেশ্যন ফিজ, টোটেল পোষ্ট 1500 মান আহিছে। গোটেইখিনি তথ্য পাব এইটো ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ছাবস্ক্ৰাইব ফ'ল' কৰি ৰখা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকলে বেংকৰ চাকৰি বিচাৰি থাকে ন, ফাইনেলি ষ্টেট বেংকৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। এইখিনি পোষ্টত যদি ইলিজিবল বা যোগ্য হয়, এপ্লাই কৰি তেওঁলোকৰ চাকৰিটো ল'ব পাৰিব, সপোনটো পূৰণ কৰিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি। ইয়াৰ এপ্লাই যদি ষ্টাৰ্ট হোৱাৰ ডেটটো যদি চাই 18/6/2024, যোৱাকালিতে এখন অফিচিয়েল নটিফিকেশ্যন আহিছে ৰাতিমানত, আৰু কালিৰ পৰাই আপোনালোক 18/6/2024 পৰা এপ্লাই চলিছে। আৰু লাষ্ট ডেটটো খুব কম সময় দিছে, 8 তাৰিখ 7 মাহ 2024। এতিয়া জুলাই মাহৰ আপোনালোকৰ 8 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। খুব কম দিন দিছে, কিন্তু মনত ৰাখিব। আৰু ইয়াতে পোষ্টৰ সংখ্যাটো যদি চাই প্ৰায় 1500 মান পোষ্ট আছে। তাতে ৰেগুলাৰ ভেকেঞ্চি যদি চাই SC 216টা, ST 108টা, OBC 390টা, EWC 144টা, UR 588টা, টোটেল 1446টা পোষ্ট আছে। আৰু লগতে বেকলগ ভেকেঞ্চি বুলি যিটো কয়, তাৰ SC 18টা আছে, ST 36টা আৰু বেলেগ কাষ্টৰ নাই 54টা। টোটেল যদি চাই পোষ্টৰ সংখ্যা 1500 পোষ্ট আছে। আৰু ইয়াৰ পিছতে এইজ লিমিটটো চাই লওক আপুনি। মিনিমাম 1/4/2024 মানে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা মিনিমাম 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰ ইয়াতে OBC হ'লে 3 বছৰ এইজৰ ইলেকশ্যন পাব, 33লৈকে। SC ST 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু বাকী PWBD OBC হওক, PWBD UR EWS PWBD SC ST কাৰণে 10 বছৰ, 13 বছৰ, 15 বছৰ এইজৰ ৰিলেক্সেশ্যন আছে। তাৰপিছতে আপোনালোকে চিলেকশ্যন প্ৰচেছটো চাই লওক। আপোনালোকৰ চিলেকশ্যন প্ৰথমতে মেইন প্ৰিলিমিনেৰী এক্সামিনেশ্যন হ'ব। তাতে 1 আৱাৰ্ছ থাকিব। ইংলিছ লেংগুৱেজৰ 40টা কুৱেশ্যন আৰু কোৱান্টিটিভ এপ্টিটিউডৰ 40টা কুৱেশ্যন, ৰিজনিং এবিলিটি 30টা কুৱেশ্যন, টোটেল 100 মাৰ্ক হ'ব। আৰু 1 ঘণ্টাই সময় পাব আপুনি। কোনটো পাৰ্টত কিমান 20 মিনিটকৈ প্ৰতিটো পাৰ্টত সময় পাব। তাৰপিছতে মেইনছ অনুষ্ঠিত হ'ব। মেইনছত 3 ঘণ্টা 30 মিনিট থাকিব। এইটো আপোনালোকৰ ডেছক্ৰিপ্টিভ টাইপো হ'ব, আপোনালোকে লিখিব লাগিব। আৰু লগতে কমিউনিকেশ্যন স্কিল এইখিনি চাব। টোটেল 230 মাৰ্কৰ ওপৰত আপোনাৰ মেৰিটটো বনিবগৈ। আৰু ইয়াতে কিন্তু এই বেংকৰ চাকৰিবিলাকত কি হয়, আপোনালোকে এপ্লিকেশ্যন ফিজ এটা কাটিব লাগিব। প্ৰায় 850 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব এপ্লাই কৰাৰ ক্ষেত্ৰত। যিসকল জেনেৰেল, OBC EWS ল'ৰা কেণ্ডিডেট হয়। বাকী SC ST আৰু ছোৱালী কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এইখিনিয়ে গোটেইখিনি ডিটেইল দি দিলোঁ। আপোনালোক যদি বেংকৰ চাকৰি বিচাৰি আছিলে তেন্তে এপ্লাই কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো মনত ৰাখিব, 8 তাৰিখ 7 মাহ 2024 মানে জুলাই মাহৰ 8 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। আৰু এক্সাম দিবলৈ ক'তো আপোনালোকে যাবলৈ দৰকাৰ নাই। আমাৰ অসমতে চেণ্টাৰ আছে। আছামৰ ক'ত হ'ব, প্ৰথম প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, মানে যিবিলাক SSC চেণ্টাৰ আছে ন, সেইবিলাকতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তাৰপৰা যিটো মেইন এক্সামিনেশ্যন চেণ্টাৰ হ'ব ন, সেইটো গুৱাহাটীত অনুষ্ঠিত হ'ব। যিটো ডেছক্ৰিপটিভ টাইপ হ'ব, প্ৰথম এক্সামটো কোৱালিফাই কৰিলে আপোনালোকে গুৱাহাটী যাব লাগিব মেইনছ এক্সামটো দিবৰ বাবে। প্ৰথমতে প্ৰিলিমছটো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে দিব পাৰিব। এইখিনি গোটেইখিনি তথ্য দি দিলোঁ। ভিডিঅ'টো শেষলৈকে যদি চাই আছে নিশ্চয় বুজি পাইছে গোটেইখিনি। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে SBI যিটো অফিচিয়েল ৱেবছাইট আছে, তাতে আপোনালোকে গৈ অনলাইন এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকল কেণ্ডিডেটে বহুতো ল'ৰা ছোৱালী, বহুতো ব্যক্তিয়ে বেংকৰ চাকৰি বিচাৰি ফুৰে, তেওঁলোকৰ ডিফেন্সত যাব নোৱাৰে, ফিজিকেল ফিট নহয়, বেংকৰ চাকৰি SBI ফালৰ পৰা ফাইনেলি পোষ্ট আহি গ'ল। যদি যোগ্য হয় তেন্তে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।